নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি আপডেট আহি পৰিছে আমাৰ সেৱাৰ তৰফৰ পৰা যিসকল কেণ্ডিডেটে এইবাৰ সেৱাত ভালকৈ ফলাফল লাভ কৰিব নোৱাৰিলে বা তেওঁলোকে পজিশন লাভ কৰিব নোৱাৰিলে 1 নম্বৰ 2 নম্বৰ কমি গ'ল বা 1 নম্বৰ 2 নম্বৰ কাৰণে তেওঁলোকে এবাৰ ফেল হ'বলগীয়া হ'ল সেইসকল ষ্টুডেণ্টৰ কাৰণে ভাল খবৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিৰাশ হ'ব নালাগে কাৰণ এটা ভাল সুবিধা তেওঁলোকে কৈ দিছে সেৱাৰ তৰফৰ পৰা যে তোমালোকৰ বহিকেইখন আকৌ পুনৰ চেক কৰিবলৈ এটা সুযোগ দিছে তোমালোকৰ বহিবোৰ আকৌ পুনৰ চেক কৰিব পাৰিবা সেৱাৰ ৱেবছাইটত গৈ কেনেকৈ চেক কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব বহিবোৰ পুনৰ চেক কৰাৰ কাৰণে সো আপোনালোকে এই ভিডিঅ'টো চালে গম পাব আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালী আছে বা আপোনালোকৰ যদি কোনোবা এক্সাম দিয়া কেণ্ডিডেট আছে তেনেহলে এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট শেয়াৰ কৰিব লগ বন্ধুৰ সৈতেও শেয়াৰ কৰিবলৈ নাপাৰিব ভিডিঅ'টো যদি আপোনালোকে আজি প্ৰথম বা নতুনকৈ আমাৰ বিশ্বাসী বন্ধু চেনেলত চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব এতিয়া আমি চাওঁ হকচোন আমাৰ সেৱাৰ তৰফৰ পৰা এটা আপডেট আহিছে আপডেটটো যোৱাকালি ৰাতি আহিছে এনাউন্স কৰিছে যিসকল কেণ্ডিডেটে তেওঁলোকৰ বহিবোৰ পুনৰ চেক কৰিব বিচাৰে তেওঁলোকে চেক কৰিব পাৰে কিন্তু তাৰ কাৰণে এটা আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব লাগিব কি ডকুমেন্টছ লাগিব সবিশেষ কৈ আছো ইয়াতে আপোনালোকে আবেদন কৰিবলৈ ইয়াতে সেৱাৰ মেইন পোৰ্টেলত আহিব লাগিব পোৰ্টেলত আহি আপোনালোকে ৱেবছাইটত গৈ ইয়াতে চাওক এটা আপোনালোকে দেখা পাইছে ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট এণ্ড অবটেইনিং স্কেন কপি ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ দিয়াৰ লগে লগে আপোনালোকে নতুনকৈ আকৌ এটা ইন্টাৰফেস খোল খাব সেই ইন্টাৰফেস খোল খোৱাৰ পিছত আকৌ ইয়াতে চাওক কি দিছে ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট এলং উইথ অবটেইনিং স্কেন কপি অফ আনসাৰ স্ক্ৰিপ্ট ওকে ইয়াতে আপোনালোকে কি কৰিব লাগিব বেলেগ একো কৰিব নালাগে আপোনালোকৰ এডমিট কাৰ্ডখনৰ আপোনালোকৰ ল'ৰা ছোৱালী এডমিট কাৰ্ডখন বা তোমালোকৰ এডমিট কাৰ্ডখন ইয়াতে উলিয়াই কেনে ৰোল নম্বৰটো আৰু ৰোল কোডটো ইয়াতে বহুৱাই কেনে আৰু ডেট অফ জন্ম তাৰিখটো বহুৱাই লগইন কৰিব লাগিব লগইন কৰাৰ পিছত এটা ইমেইল আইডি বিচাৰিব আৰু এই ইমেইল আইডি আৰু ফোন নম্বৰটো যদি দি কেনে সাবমিট কৰি দিয়ে তেনেহলে তোমালোকৰ বহিবোৰ পুনৰ ৰিচেক কৰিব পাৰিবা এতিয়া ইয়াতে এটা কথা আহিছে যে বহি ৰিচেকিংৰ সময়ত যিসকল কেণ্ডিডেটৰ নাম্বাৰবোৰ ঠিকে আছিল বা সেইসকলৰ আকৌ ৰিজাল্টবোৰ পুনৰাই ঘোষণা কৰা হ'ব নেকি তেওঁলোকক কেনেকৈ স্যাটিসফ্যাকশন দিয়া হ'ব তেওঁলোকক ৰিজাল্টবোৰ আকৌ নতুনকৈ আপডেট দিব নেকি ইয়েস ৰিজাল্টবোৰ আকৌ নতুনকৈ আপডেট দিয়া হ'ব ডিক্লেৰেশ্যন হিচাপত নহয় তেওঁলোকৰ ৰিজাল্টবোৰ আপগ্ৰেডেশন কৰি দিয়া হ'ব আপোনাৰ ৰিপ্লেস কৰি দিয়া হ'ব যদি তোমালোকে যদি ষ্টাৰ মাৰ্ক পাবলগীয়া আছিল তেনেহলে ষ্টাৰ মাৰ্ক পাবা বহিখন পুনৰাই চেক কৰিবা আৰু যদি তোমালোকৰ কিবা 1 নম্বৰ 2 নম্বৰ কাৰণে তোমালোকৰ ৰিজাল্ট যদি ভাল ফলাফল দেখুৱাব নোৱাৰিলা বা ফেল হ'ল তোমালোকৰ ভয় হ'ব নালাগে ইয়াতে সুবিধা আছে তোমালোকে ৰিচেক কৰি ল'ব পাৰিবা হয়তো যদি কাৰোবাৰ ডাউট থাকে তেনেহলে ডাউটবোৰ ক্লিয়াৰ হৈ যাব সো আশা কৰি এই আপডেটটো পাই সকলোৰ মনত ভাল লাগিছে যদি আপডেটটো উচিত কিবা যদি বুজি পোৱা নাই তেনেহলে কমেন্টত জনাব পাৰিবা নিশ্চয়কৈ কমেন্টত আমি সহায় কৰিম সকলোকে চেষ্টা কৰিছো আমি প্ৰায় সকলোকে সহায় কৰিবলৈ যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ মানে অন্যটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা